নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'খনৰ জৰিয়তে আজিৰ দিনটোত ওলাই অহা কেইটামান আঁচনিৰ ওপৰত গুৰুত্বপূৰ্ণ কিছুমান খবৰ লৈ আপোনালোকক আহিছোঁ। এই খবৰকেইটা জনাটো আপোনালোক অতিকৈ প্ৰয়োজনীয়। তো আপোনালোকে ভিডিঅ' স্কিপ নকৰি শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ তথ্য গম পাই যাব। তো আৰু যদি মোৰ চেনেলটোত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফলত আমি আঁচনিসমূহলৈ আগবাঢ়োঁ। তো প্ৰথমতে যিটো আপোনালোক আঁচনি হয় এইটো হ'ল আপোনালোক অৰুণোদয় 3.0ৰ ওপৰত। তো অৰুণোদয় 3.0 কিন্তু এটা ডাঙৰ খবৰ আহিছে, যিটো খবৰ আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু অলৰেডি ঘোষণা কৰিছে যে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ গাঁৱে ভূঞে কিন্তু এটা সভা পাতিব। এই সভাখনলৈ আপোনালোকে উপস্থিত থাকিব লাগিব, যিসকলে নতুনকৈ অৰুণোদয় আবেদন কৰিব বুলি ভাবি আছে। তো সিহঁতে সেই সভাখনলৈ গৈ নিজৰ নামটো অন্তৰ্ভুক্ত অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, যদি আপোনালোকে অৰুণোদয় নতুন কৰিব বিচাৰি আছে। তো সিহঁতে গৈ তাতে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগিব, আৰু তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হ'ব। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ঘোষণা কৰিছে, ঘোষণাটো প্ৰথম আপোনালোকে শুনাই দিম। তো আপোনালোকে ইয়াতে চাওক। সমান্তৰালভাৱে অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় সংস্কৰণৰ বাবে 37 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্তিকৰণৰ বাবে গাঁও সভাসমূহ অনুষ্ঠিত হ'ব। মই যিসকল ৰাইজে অৰুণোদয় আঁচনি বিচাৰে তেওঁলোকক অত্যন্ত উৎসাহেৰে সৈতে এই গাঁও সভাসমূহত যোগদানৰ বাবে বিনম্ৰ আহ্বান তো জনাওঁ। আপুনি কিন্তু এই ঘোষণাসমূহ শুনিলে। চ' আপোনালোকে যিসকলে নাম অন্তৰ্ভুক্ত নকৰিব, সিহঁতে কিন্তু নামটো অৰুণোদয় 3.0 অন্তৰ্ভুক্ত নহ'ব, আৰু আপোনালোকে অৰুণোদয়টো লাভ নকৰিব। তো এই আঁচনি লাভ কৰিবৰ কাৰণে আপোনালোকে এইটো কাম কৰিব লাগিব, সভাখনত গৈ আপুনি নিজে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। তো এতিয়া আমি দ্বিতীয়খন খবৰলৈ আহিছোঁ। দ্বিতীয়খন খবৰ হ'ল আপোনালোকৰ ৰেচন কাৰ্ডৰ ওপৰত। যিসকল মানুহৰ নেকি ৰেচন কাৰ্ড নাই, অৰ্থাৎ আপোনালোকে যদি অৰুণোদয় 3.0 কৰিব বুলি ভাবি আছে, তো আপোনালোক অৰুণোদয় কিন্তু নহ'ব যদি আপোনালোকৰ ৰেচন কাৰ্ড নাথাকে। তো সেইকাৰণে আপোনালোকে ৰেচন কাৰ্ডটো এতিয়া কৰি ল'ব। ৰেচন কাৰ্ডটো এতিয়া আপোনালোকৰ সেৱা সেতু যিটো পৰ্টেল হয়, এই পৰ্টেলখনৰ জৰিয়তে কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে গৈ আপোনালোকে যদি আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰ আছে, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। নহ'লে আপুনি নিজৰ ফোনখনৰ জৰিয়তে কিন্তু সেৱা সেতু যিটো পৰ্টেল হয়, এই পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব। আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডটো কৰি লওক। তো এতিয়া আহিছোঁ আপোনালোকৰ যিটো নেক্সট অৰ্থাৎ তৃতীয় নম্বৰ যিটো আঁচনি, এইটো হ'ল নিযুত মইনা আঁচনি। যোৱা কেইদিন আগত অৰ্থাৎ অক্টোবৰ মাহত কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিটো মুকলি কৰিছে। তো এই আঁচনিৰ আধাৰত কিন্তু যিসকল ছাত্ৰী আছিলে, সিহঁতক কিন্তু যিসকলে মেট্ৰিক পাছ কৰিছিলে সিহঁতে 1000 টকা, আৰু হাই ছেকেণ্ডেৰী পাছ কৰাসকলে 1250 টকা, আৰু স্নাতক যিহঁতে কৰি আছে সিহঁতে কিন্তু 2500 টকাকৈ লাভ কৰিব বুলি, প্ৰত্যেক মাহত লাভ কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৈছিলে। কিন্তু এতিয়াও জাষ্ট 1 টাইম টকা দিয়াৰ পিছত আৰু টকা সিহঁতে লাভ কৰা নাই বুলি গম পোৱা গৈছে। তো যিসকলে টকাটো লাভ কৰা নাই, তো এইটো আপোনালোক প্ৰথমে জানি ল'ব লাগিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু কোনটো মাহৰ পৰা প্ৰত্যেক মাহত টকাটো দিব সেইটো কিন্তু ঘোষণা কৰা নাছিলে। চ' হয়তো আগন্তুক দিনত আপোনালোকৰ যেতিয়া এটা নিৰ্দিষ্ট তাৰিখ আহিব, তেতিয়াৰ পৰা আপোনালোকে হয়তো প্ৰত্যেক মাহত টকাটো লাভ কৰিব। তো টকাটো প্ৰত্যেক মাহত লাভ নকৰাৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাই। তো আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক মাহত টকা দিব বুলি কৈছিলে, তো এইটো আপোনালোকে টকাটো লাভ কৰিব। ইয়াতে কোনো আপোনালোকৰ চিন্তনীয় বিষয় নাই। তো বন্ধুসকল, আজিৰ দিনটো একেদৰে আছে আপোনালোকৰ গুৰুত্ব কিছুমান খবৰ। ভিডিঅ'টোত যদি আপুনি কিবা বুজাত অসুবিধা পায় কমেণ্টত জনাব, মই আপোনালোক যথাযথ হেল্প কৰিম। তো আৰু যদি মোৰ চেনেলটো হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলত জড়িত হৈ থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীসকল, যাতে সকলোৱে এই আঁচনিসমূহৰ বিষয়ে গম পায়। তো লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।